চাৰিফালে দেখুৱাই দিছোঁ এইটো হৈছে মেইন পৰ্ট যদি পাৰ্চেছ কৰিব বিচাৰে তেতিয়া কৰি ল'ব পাৰে বা আপোনালোকে অনলাইনত চাই ল'ব হঠাতে ল'ৰাটোৱে ফোন কৰিলে কোনোবা কল কৰিব নেকি ভাবিয়ে থাকোঁতে ফোনটো আহিলে ভালেই হ'ল যিহেতু বজাৰ কৰা নহ'ল তো মই বহুত দিনৰ অভাৱৰ এটা বস্তু সেইটো আপোনালোকে গম পায় মই ভিডিঅ'লৈ বনাই থাকোঁ তাৰপিছত ভাবিলোঁ কি বাবে মই অনলাইনত এটা ৱায়াৰলেছ মাইক অৰ্ডাৰ কৰিছিলোঁ এইটো এমাজনৰ পৰা তাৰপিছত অৰ্ডাৰ কৰা যোৱা 24 তাৰিখে অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত 24 তাৰিখে অৰ্ডাৰ কৰাৰ পিছত কিয় মই আপোনালোকৰ মাজত ভিডিঅ' যেতিয়া কৰি থাকোঁ আপোনালোকে জানে ৱায়াৰ লৈ পেলাই সেইটো ভিডিঅ' কৰিবলৈ এনেকৈ অলপ অসুবিধা হৈ যায় ৱায়াৰলেছটো থাকিলে যিহেতু অলপ আঁতৰত থাকিলে 200 মিটাৰ 100 মিটাৰ এনেকুৱা জেগাটো আপোনাৰ দুইজনৰ মাজত ধুনীয়াকৈ কৰিব পাৰি সেইবাবে মই এই মাইকটো অৰ্ডাৰ কৰিলোঁ কিন্তু এটা কথা হৈছে বন্ধুসকল আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে ভাগৰ লাগিছে বহি লওঁ ইয়াতে বহোঁ দিছেনে এই চাওকচোন ইয়াত দিছে এইটো ফটা পেকেটটো হা ইফালে চাওক এই ফুটা দেই ইয়াত কিবা এটা আছে কিন্তু কি আছে নাজানো সঁচা নামিছে আপোনালোকৰ সন্মুখত সকলোখিনি ফেচ টু ফেচ দেখুৱাওঁ এই চাওক সেইটো আমাৰ এই পেকিং আৰু এই পেকিঙৰ এয়া দিছে ফলা এই দিছে এই ফলা মই তেখেতকে কৈছে যদি কিবা হয় আপুনি ৰিটাৰ্ণ কৰিব এতিয়া ইয়াত কি ওলায় সেইটো নাজানো কিন্তু আপোনালোকক মই কৈছোঁ এনেকুৱা কেতিয়াবা হৈ যায় কাৰোবাৰ ক্ষেত্ৰত হৈ যায় যদি কিবা ওলায় তেতিয়া মই ৰিটাৰ্ণ কৰিম সেইপৰা মই ইউটিউবত এইটো ভিডিঅ' আপলোড কৰিম কিয় কৰিম এইটোৰ বাবে মই কৰিম মই নকৰিলোঁ হয় এই ভিডিঅ'টো নকৰিলোঁ হয় কিন্তু সজাগতাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ কাৰণ সকলো সজাগতাটোৰ বিশেষ প্ৰয়োজন যদি আপোনাৰ এইটো ইয়াৰ ভিতৰত যদি কিবা বেলেগ ওলায় তেতিয়া ৰিস্ক কোনে ল'ব কোম্পানীয়ে ল'ব লাগিব কাৰণ এইটো কোম্পানী পেকেট মই কুৰিয়াৰ বয়জনকো মই কৈছোঁ যে এইটো মই ভিডিঅ' কৰিম তেখেতে কৈছে হ'ব আপুনি ভিডিঅ' কৰিব পাৰিব সেইবাবে মই ভিডিঅ' কৰিম এতিয়া আপোনালোকৰ সন্মুখত মই খুলিম ইয়াত কি ওলায় মই এটা ব্লেডখন আনি লওঁ মই এখন ব্লেড আনিছোঁ আৰু এটা বস্তু দেখুৱাম কিয়নো আজি আপোনালোকক দেখুৱাম মই মানে আহোজাত এইটো মাইক মই ব্যৱহাৰ কৰি আছিলোঁ ইয়াত আছে এটা কেবুল এই কেবুলডালৰ সৈতে বিভিন্ন সময়ত ভিডিঅ' কৰোঁতে হয়তো আমাৰ অকণ অসুবিধা হৈ যায় এই ৱায়াৰলেছ হ'লে ইমান অসুবিধা নহয় এই কেবুলডাল লগাই পেলাই আমি ছেট আপটো যদি কৰোঁ তেতিয়াহ'লে মানে অলপ অসুবিধা হয় ইফালে নিয়া সিফালে নিয়া যদি মাজত কিবা কিবি টেবুলেই থাকে বা মানুহ কিবা থাকে বা কোনোবাজন মানুহৰ সাক্ষাৎকাৰ কৰিবলৈ হ'লেও অলপ প্ৰব্লেম হৈ যায় সেইবাবে মই এই মাইকটো আনিছোঁ মোৰ বাবে নহয় আপোনালোকৰ বাবে দেই এতিয়া আপোনালোকৰ কপালে ক'ব যদি ভাল বেয়া সকলো আপোনালোকৰ কপাল কাৰণ আপোনালোকৰ বাবে মই ভিডিঅ' কৰোঁ আৰু আপোনালোকৰ বাবে এই বস্তুটো প্ৰডাক্টটো কিনিছোঁ এমাজনৰ পৰা আচলতে মই প্ৰডাক্টটো কিনিছিলোঁ যোৱা 24 তাৰিখে মই কথাকেইটা কিয় কৈছোঁ ভিডিঅ'টো অকণমান লম্বা হ'লেও আপোনালোকে বেয়া নাপাব কাৰণ মই বিশেষ সজাগতাৰ কাৰণে ভিডিঅ'টো বনালোঁ মই 24 তাৰিখে কিনিছিলোঁ আজি কেই তাৰিখ হ'ল 3 তাৰিখ হ'ল আজি 3 তাৰিখে মই এই প্ৰডাক্টটো পাইছোঁ প্ৰডাক্টটো পোৱাৰ পিছত মোৰ অলপ ভয় লাগিছে যিহেতু অলপ দামী প্ৰডাক্ট মই EMI কিনিছিলোঁ আৰু EMI কিনোতে 1495 টকা পৰিছে 1495 মই কিস্তি চাব মোৰ ছটা কিস্তি মই ভৰিব লাগিব কাৰণ ইয়াত প্ৰায় 9000মান টকা হৈ যাবগৈ কম টোটেল 6টা কিস্তিত এতিয়া সেইবাবে মোৰ অলপ ভয় লাগিছে বস্তুটো অন কেমেৰাত খুলিম অকণমান ওচৰলৈ আহিব দিছোঁ মই পেকেটটো ধুনীয়াকৈ দেখুৱাই দিছোঁ এই ধৰণে পেকেটটো আহিছে আমাৰ এই মোৰ ভণ্টিয়ে কেমেৰা কৰি আছে এয়া মই অকণ দেখুৱাই দিছোঁ এয়া এই চাওক পেকেটটো আপোনালোকৰ সন্মুখত এখন বিলখন আছে বিলখন দেখিছেনে এনেকুৱা এইখন ফটা এই আমি একো কৰা নাই কোম্পানী কিহৰ কাৰণে এনেকৈ ফালিছে মই সেইটো নাজানো ইয়াৰ ভিতৰত কি আছে সেইটো মই নাজানো আপোনালোকৰ সন্মুখত সকলোখিনি ওলাব ইয়াত কি ওলায় চব ওলাব আপোনালোকৰ সন্মুখত এতিয়া মই দেৰি নকৰোঁ এতিয়া সৈতে ফালি দিওঁ দেখিছেনে এয়া মই ফালি দিছোঁ কাটি দিলোঁ এইফালে মই কাটি দিলোঁ বছ কিবা আছে নেকি নাই বেগখন চাইডত পেলাই দিলোঁ এতিয়া কি ওলাই চাওঁ প্ৰথমতে এইটো বস্তু যিটো বস্তু মগাইছিলোঁ সেইটো হয় ঠিক আছে ভাল লাগিলে থেংক ইউ এইখন বিল এমাজনৰ পৰা আহিছে শ্বপিং ইয়াত ফুল পেকিং হ'ব লাগে
কিন্তু দামী প্ৰডাক্টবিলাকত এনেকুৱা কভাৰ দি পেলাই তেওঁলোকে ষ্টিল পেক মৰাৰ ব্যৱস্থা কৰিব লাগে। আচলতে সেইটো নকৰাকৈ তেওঁলোকে কাৰ্টুন এটা দি দিছে, এইটো কেনেকৈ ভৰসা কৰিব আপোনালোকে কওক। আপোনালোকে দামী বস্তু এটা যদি লয় তেতিয়া ডাইৰেক্ট এনেকুৱা ফুল পেকিং হ'ব লাগে, প্লাষ্টিক পেকিং কৰি পেলাই আহিব লাগে, যেনে বেগ চেগবিলাক পেকিং কৰি দিয়ে তেনেকুৱা হ'ব লাগে আচলতে ভাল। কিন্তু এই পেকিংটো যদি কোনোবাজনে এইটো উলিয়াই পেলাই এইটোহে মই ব্লেডেৰে কাটোতে কিমান সময় লাগে আপোনালোকে দেখিলেই, আপোনালোকৰ সন্মুখত মই কাটিছোঁ। এতিয়া যদি কিবা কাৰণে তেওঁলোকে এনেকৈ কাটি পেলাই যদি উলিয়াই পেলাই লৈ গুচি যায়, ইয়াত বেলেগ কিবা এটা বস্তু ভৰাই যায়, তেতিয়া মেইন বস্তুটো দেখিছেনে? ইয়াত একো নাই, এইটো খালী এইটো চাইডত থলোঁ। এতিয়া আমাৰ আহি গ'ল হলিলেণ্ড লাৰ্ক M1। এই প্ৰডাক্টটো কিহত ইউজ কৰিব পাৰিব। এতিয়া প্ৰথম কথা হ'ল এইটো যদি আপোনালোকে ইউজ কৰে, যদি আপোনাৰ ব্লগৰ কাৰণে ইউজ কৰে কৰিব পাৰিব। যদি আপোনালোকৰ লেপটপ আছে বা ডেস্কটপ আছে, ডেস্কটপতো ইউজ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ আইফোনতো ইউজ কৰিব পাৰিব আৰু লগতে এণ্ড্ৰইড ফোনতো পাৰিব, DSLRতো পাৰিব। আটাইকেইটা ফেচাৰ্ছ ইয়াত আছে, ইয়াত সম্পূৰ্ণ আছে, ব্লগৰ কাৰণে আছে আৰু বাকীখিনি ফেচাৰ্ছ আপোনালোকে সকলোখিনি নিজৰ পচন্দ মতে আপোনালোকে ল'ব পাৰিব। ইয়াৰ দামী প্ৰডাক্টো আছে, কম দামীও আছে, আপোনালোকে সেই অনুযায়ী আপোনালোকে নিজে পাৰচেছ কৰিব পাৰিব। এতিয়া প্ৰথম কথা হ'ল আমি এই বস্তুটো আহিলে যেতিয়া ইয়াৰ ভিতৰত কি ওলায় সকলোখিনি দেখুৱাম। এতিয়া আপোনালোকৰ সন্মুখত অকণমান ওচৰলৈ আহিবলৈ কৈছোঁ। মই এইটো চব পেকেটটো এইটো ধুনীয়াকৈ দেখুৱাই দিছোঁ। এয়া এইটো হলিলেণ্ড ব্ৰেণ্ড আৰু লাৰ্ক M1 আপোনালোকে নেটত চাব পাৰে। এতিয়া ইয়াৰ প্ৰাইচটো প্ৰায় 9,000 ওচৰত আছে, কিন্তু ইয়াত মই EMIত লোৱাৰ কাৰণে 1400 পৰিছে। ইয়াৰ আছে দামটো এনেই ইয়াত লিখা আছে 16,900, কিন্তু ইয়াত আপোনালোকে কমতে পাব অলপ। এইটো হৈছে মেইন প্ৰডাক্ট। মই অকণমান ওচৰলৈ আহিম, এইটো খুলি দিলোঁ, ওচৰলৈ অকণমান ওচৰলৈ দেখাইছোঁ। এতিয়া ইয়াৰ পৰা কি ওলায়, দুই চাইডত চিৰি মৰা আছে, এই চব এইটো ষ্টিকাৰ মৰা আছে, ষ্টিকাৰ টাইপৰ মৰা আছে। পেকিংটো ভাল কৰিছে বাৰু। এয়া আপোনালোকৰ সন্মুখত খোল খাই গ'ল এইটো কভাৰ, কেচিং বক্স, ইমান ধুনীয়া কোৱালিটি এটা বক্স। এইটো চাওক আপোনালোকৰ সন্মুখত। আৰু ইয়াত এটা চেইন হলিলেণ্ড ব্ৰেণ্ড ইয়াত ৰেজিষ্টাৰ কৰা আছে। আৰু মই এতিয়া চেইনডাল ধুনীয়াকৈ খুলি দিছোঁ ধুনীয়াকৈ। ইয়াৰ ভিতৰত ওলাই গ'ল এইটো মেইন বস্তুটো। এইটো হৈছে তেনেকৈ মেইন বস্তুটো এইটো চাওক। এইটো হলিলেণ্ড, এইটো কেচিং আছে, ইয়াত ৰাখিলোঁ। আৰু এয়াৰ ফিল্টাৰ ইয়াত আছে, দুটা দি আছে, ইয়াত এটা, ইফালে এটা, আৰু ইফালে ইয়াতে কেইটামান কেবুল আছে, TRS to TRRS কেবুল। এইডাল আপোনালোকৰ এইটো লেপটপ ডেস্কটপ তাত আপোনালোকে থ'ব পাৰিব। এইটো ছাইড আপোনালোকে ইয়াত লগালে মাইক্ৰফোনত লগাব, আপোনালোকে লগাব পাৰে, লেপটপতো লগাব পাৰিব এডাল কেবুল। ইয়াৰ পিছত আপোনাৰ আৰু এডাল কেবুল আছে, এই কেবুলডাল হৈছে 3.5 mm। এইডাল আপোনালোকে আৰু কি ওলাইছে, এইটো চাৰ্জাৰ কেবুল, টাইপ C আছে, টাইপ C চাৰ্জিং কৰিবৰ কাৰণে কেছটো, আৰু এটা সুন্দৰ কেছ। আৰু এইটো আছে, এইটো দেখিছে, এটা ছাইড, এইটো ছাইড ফোনত সোমালে আৰু এইটো ছাইড আপোনালোকৰ হলিলেণ্ড যিটো মাইক, সেই মাইকত সোমাব। এইখিনি আছিলে বস্তু। এটা সুন্দৰ কেছ দিছে, আৰু কেছটোত আমি যদি চাৰ্জিং কৰিব পাৰোঁ, চাৰ্জিং ধুনীয়াকৈ কৰি ল'ব পাৰি, ধুনীয়া প্ৰডাক্ট। আৰু আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে এমাজনত আপোনালোকে চাব পাৰে, ফ্লিপকাৰ্টত তেনেকৈ নাপাব। মই ফ্লিপকাৰ্টত চাইছিলোঁ, ফ্লিপকাৰ্টত নাপালোঁ। হলিলেণ্ডৰ বিষয়ে ইয়াত লিখা আছে, আৰু ইয়াত আপোনালোকে ইয়াৰ পৰা আপোনালোকে বহুতখিনি কথা জানিব পাৰিব, কি ধৰণে ইউজ কৰিব লাগে, কোনটো কি বুলি কয়, সকলোখিনি ইয়াত লিখা আছে। মই সুন্দৰকৈ দেখুৱাই দিছোঁ, কাৰণ পঢ়ি দিবলৈ অকণমান টাইম লাগিব, দুই চাইডত আছে, সেইবাবে মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে যদি পাৰচেছ কৰিব বিচাৰে তেতিয়া কৰি ল'ব পাৰে, বা আপোনালোকে অনলাইনত চাই ল'ব। ধুনীয়া এখন
দিছে ইয়াতে মাইকৰ সম্পৰ্কে কেবুলৰ সম্পৰ্কে ক'ত কেনেকৈ খুৱাব লাগে কোন চাইড কোনটো চাইডত হয় সকলো কথা ডিটেইলছ এই বুকখনত আপোনালোকে পাব সুন্দৰকৈ আপোনালোকে বুকখন পঢ়ি চাব আৰু মোৰ বিশেষকৈ নাজানো যিহেতু এই বুকখন চাই মই কৰিব লাগিব আৰু আপোনালোকক আগবঢ়াই গৈ থাকিম এতিয়া আমি আহোঁ এইখন ৰাখিছোঁ এইখন আপোনালোকে একেই চেম ইয়াত তিনিখন আহিছে তৃতীয় চতুৰ্থ আটাইকেইটা বস্তু দেখুৱালোঁ এতিয়া ইয়াত একো নাই এইটো খালী এই বক্সটো খালী এইটো ইয়াত চাইডত ৰাখিলোঁ এতিয়া আমি মেইন বস্তুটো খুলিম এইটো ইয়াত কি আছে এই চাওক ইয়াত দেখিবলৈ পাইছে আৰু এই লাইট জ্বলি গৈছে দেখিছেনে এটা দুটা তিনিটা চাৰিটা লাইট আছে এই চাৰিটা লাইট সম্পূৰ্ণ হ'লে মানে এতিয়া চাৰ্জটো অলপ কম আছে সকলোখিনি দেখুৱালোঁ দুটা ট্ৰান্সমিটাৰ আছে আৰু এটা ৰিচিভাৰ আছে দুই চাইডত দুটা ট্ৰান্সমিটাৰ আছে বন্ধুসকল কিয় প্ৰথমতে মই যেনেকৈ ভয় খাইছিলোঁ বা তেনেকৈ বহুত আচলতে ভয়ো লাগিব আপোনাৰ হ'লেও মোৰ হ'লেও আমাৰ সকলোৰে ভয় লাগিব এনেকৈ যদি ফটা ফুটা যদি আহে তেতিয়াহ'লে আপোনাৰ ভয় নাখাব নে বাৰু নিশ্চয় ভয় লাগিছে কিন্তু আচলতে সঁচাকৈ ভাল লাগিলে মই কোম্পানী ধন্যবাদ দিছোঁ এইটো তেওঁলোকে মই অৰ্ডাৰ কৰা বস্তুটো বহুত ভয় খাই আছিলোঁ আপোনালোকৰ বস্তুটো একদম সুন্দৰকৈ আহিছে ধন্যবাদ জনাইছোঁ কাৰণ মই এইটোলৈকে ভাবি আছিলোঁ যে হয় নে নহয় কিন্তু সঁচাকৈ ছাকচেছ হ'লোঁ আপোনালোকৰ বস্তুটো চাই লওক ইমান সুন্দৰকৈ আহিছে আৰু ভাল লাগিছে এই দুটা ট্ৰান্সমিটাৰ আছে এটা ৰিচিভাৰ এইটো দুটা ট্ৰান্সমিটাৰ এইটো এটা ট্ৰান্সমিটাৰ এইটো এটা এনেকৈ কলত লগাব পাৰি তাৰপিছত এইটো এটা ট্ৰান্সমিটাৰ আনজনক মোৰ বন্ধুজন বা মই যাৰ সৈতে মই ইণ্টাৰভিউ ল'ব পাৰিম বা কোনোবা ফিল্ম শ্বুটিঙৰ ক্ষেত্ৰতে বা অন্য যিকোনো ক্ষেত্ৰতে এইটো প্ৰয়োজন হয় ইয়াৰ পৰা আপোনালোকে যদি কৰিম বুলি ভাবোঁ ইয়াৰ এই ট্ৰান্সমিটাৰৰ সহায়ত 200 মিটাৰ কভাৰ কৰিব পাৰি এইটো চাওক এই দুটা তাৰপিছত এইটো হৈছে ৰিচিভাৰ এই দুইটা যেতিয়া উলিয়াই দিয়াৰ পিছত এটা কিন্তু জ্বলা নাই দেখিছেনে কিন্তু লাইট জ্বলা নাই এইটো কিহৰ কাৰণে লাইট জ্বলা নাই নাজানো বাৰু এইটো চালেহে গম পাম চাৰ্জ নাই নেকি নাই এটাত লাইট ব্লিং হোৱা নাই দেখিছে আপুনি গম পাইছে এটাত লাইট ব্লিং হোৱা নাই ইয়াতে এইটো লাইট জ্বলি আছে ইফালে লাইট জ্বলি আছে ইফালে লাইট জ্বলি আছে কিন্তু ইয়াত কেচিঙত লাইট জ্বলিছে কিন্তু এইটো কেচিংটো ফুল চাৰ্জ হৈ আছে ইয়াত 1.5 ঘণ্টা সময়ত এইটো চাৰ্জ হৈ যায় কিন্তু এইটোহে এটা অন হোৱা নাই এইটো পাৱাৰ অনটো নাই এটা পাৱাৰ একো নাই দেখোন এইটো বেয়া হয় নেকি এটা ট্ৰান্সমিটাৰে মোক কামত দিয়া নাই সেইবাবে বন্ধুসকল ভিডিঅ'টো আজি আপোনালোকক জনালোঁ আপোনালোকৰ সন্মুখত মই খুলিছোঁ আৰু দেখিবলৈ পাইছে আপোনালোকে এইটো চাওক এইটো প্ৰব্লেম মই ভিডিঅ'টো অলৰেডি ইউটিউবত এৰিম কাৰণ এনেকুৱা দামী বস্তু এটা যদি এনেকুৱা হৈ যায় তেনেকৈ সঁচাকৈ দুখ লাগে এই পেকিংটোৰ কথাটো আপোনালোকক ক'লোঁ শেষত মই এই বস্তুটো চাই লওক ইয়াত আপোনালোকৰ সন্মুখতে খুলিছোঁ ইয়াত জ্বলি আছে এটা ধুনীয়াকৈ চলি আছে কিন্তু ইটো নাই চলা দেখিছেনে এইটো নাই চলা এইটো কি হৈ আছে নাজানো এইটো অন নহয় এইটো অনলাইন হয় এইটো মই ৰিটাৰ্ণ কৰি দিম কাৰণ এইটো মোক যিহেতু কামত নাহে এটাহে কামত আহিছে বাকী ইটোতো কামত অহা নাই সেইটো নহাৰ বাবে মই ৰাখিলে লাভ নাই ইয়াক মই পুনৰ মই ৰিটাৰ্ণ আজিৰ ভিডিঅ'টো যিহেতু মই আনবক্সিং কৰি আৰু আপোনালোকে গমেই পাইছে আজি যিহেতু আমাৰ মাজলৈ এটা ৱায়াৰলেছ মাইক্ৰফোন আনিলোঁ আপোনালোকৰ ভিডিঅ' প্ৰস্তুতৰ বাবে আৰু এই মাইক্ৰফোনটো সম্পূৰ্ণ ৰিভিউ বনাম আৰু কিমান দূৰ কেপচাৰ কৰে সকলোখিনি পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব এটা সুন্দৰ কেছ দিছে আৰু এই কেছ বক্সটো যদি আমি চাৰ্জ কৰোঁ তেতিয়াহ'লে এইটো চাইডত আমি চাৰ্জ কৰিব পাৰিম এইটো চাৰ্জ দিছে টাইপ চি
আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট কৰিব। এইটো পপ ফিল্টাৰ, এইটো পপ ফিল্টাৰ দুটা আছে, এইটো পপ ফিল্টাৰ দুটা আছে। এইডাল চাৰ্জাৰ কেবুল, এইডাল চাৰ্জাৰ কেবুল আৰু TRS আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। সকলোখিনি ডিটেইলছ আপোনালোকক দিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব, ইয়াৰ ৰিভিউ কৰিম, ৰিভিউ কৰি পেলাই কিমান দূৰ কেপচাৰ কৰে, লগতে নইজ কেঞ্চেলেশ্যন কৰিলে কেনেকুৱা হয় আৰু কি কি মুড আছে, সকলোখিনিৰ ওপৰত ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, কিছুমান প্ৰডাক্ট ভাল আহে, কিছুমান বেয়া আহে। তাৰ ভিতৰতে মোৰ বেয়াত পৰিলে, কাৰণ মই ভয়ো খাই আছিলোঁ যে হয়তো এইটো ক্ষেত্ৰত মোৰ হৈ যাব পাৰে, কিন্তু আচলতে সেইটো নহয়। প্ৰডাক্টটো ঠিকেই আহিলে, কিন্তু এটা ডেমেজ প্ৰডাক্ট আহিলে, এইটো ডেমেজ, ইয়াৰ কোনো কাম নাই। সেইটো বাবে মই সজাগতা ভিডিঅ'টো আপোনালোকক আগবঢ়ালোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। শেষত পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম, জয় আই অসম।